চাহকাপৰ ৰাস্তা আমাৰ 1 নং দৰং বাজাৰৰ ৰাস্তা এইটো এইখিনি ৰাস্তা তাৰমানে এনেকুৱা বনাইছে তাৰমানে তলতে আছে মাৰিব লাগে এছএছ নাই আৰএছ নাই একো নাই যে মই একদম ডাইৰেক্ট মাটিৰ ওপৰতে মাৰিছিল এইটো ৰাস্তা হ'ল নেকি এইটো ৰাস্তা নেকি এইটো গোটেইখিনি মাটি হয় এই মাটিৰ ওপৰত তোমরা আৰএছ কাৰ্পেটিং কৰে নেকি হ্যাঁ দলগাঁৱৰ এটি পথত চপৰা চপৰে উঠে পকী বালিৰ ওপৰতেই কৰিছে পকীকৰণ এফালে কৰি গৈছে পকী আনফালে ৰাইজে হাতেৰে উঠাই দিছে পকী উঠিছে চপৰে চপৰে অত্যন্ত দুৰ্বল কাম আৰু দুৰ্নীতি কৰাৰ অভিযোগ তুলিছে উপ ঠিকাদাৰ কবিৰ আলীৰ বিৰুদ্ধে প্ৰায় 2 কোটি টকাৰ কাম অতি লেহেম গতিত কৰি আহিছে যদিও ৰাইজে কোনো প্ৰতিক্ৰিয়া কৰা নাছিল কিন্তু পথ নিৰ্মাণ প্ৰাক্কলন মতে নকৰি অকল নিজৰ মুনাফা লাভৰ বাবে কবিৰ আলীয়ে নিখাৰ ভাগত পথৰ কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পূৰ্বৰ দৰং আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ 2 নম্বৰ বৰঝাৰৰ পৰা 3 নম্বৰ বৰঝাৰলৈকে নিৰ্মাণ হ'বলগীয়া পিডব্লিউডিৰ অধীনত প্ৰায় 2 কোটি টকাৰে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ 2.91 কিলোমিটাৰ কাম চলি আছে আঁচনিৰ অধীনৰ উক্ত কামৰ ঠিকা লাভ কৰিছিল কৌশিক কুমাৰ চৌধুৰীয়ে মূল ঠিকাদাৰে আকৌ উপ ঠিকাদাৰ হিচাপে দলগাঁৱৰ কবিৰ আলীক নিয়োজিত কৰিছে গ্ৰাম্য অঞ্চলত মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনিৰ পকী পথে ৰাইজৰ সুবিধা কৰি দিছে যদিও কিছু ঠিকাদাৰৰ ব্যক্তিগত মুনাফাৰ স্বাৰ্থত এষ্টিমেট মতে কাম হৈ উঠা নাই বুলি স্থানীয় ৰাইজে মুঠ খুলিছে আনহাতে বালিৰ ওপৰতে পকী ঢালি দি কাম শেষ কৰে যদিও দুৰ্বল কাম হৈছে বুলি ৰাইজে অভিযোগ তুলিছে ৰাইজে কামটো প্ৰাক্কলন মতে আৰু সঠিকভাৱে কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে বিষয়টোত ৰাইজে কি মন্তব্য কৰে চাওয়া হক নিউজ ডেস্ক রিপোর্ট বি সংবাদ দেখেন আমরা এই যে রাস্তাটা বহুত বছর ধরে পরিবেশ আমরা বহুত কষ্ট করি করার পরে রাস্তাটা হয়েছে হওয়ার পরে দেখেন এই যে মাল দিছে একবারে মানে 1 ইঞ্চি মালও দিছে না এই যে দেখেন কিরকম খারাপ করছে আমরা তো ধরুন এই রাস্তাটা যদি হয়ে যায় তো তার আমরা মানে আর কোনো আর 5 বছর লাগে আমরা শেষ হয়ে যায় রাস্তাটা এই কারণে আমরা এটা কমপ্লেইন যে রাস্তাটা আমরা ভালো করে রাখি আমরা রাস্তাটা ভাঙে গেল পরে আবার দিকদারি কতদিন পরে আবার ঠিক হইব রাস্তাটা তো ভালো হইছে না আমি কয়বার কইরা কইছি যে রাস্তাটা ভালো করে মশলা দিয়ে বানাবার লাগি হালকা করে ফেলাইছি তো রাইজে বিচাৰিছে ধৰক যেনেকা কামটো হ'ব লাগিছিলে তেনেকা নহল এটা পিছটো যে আছে কিছুমান ঠাইত আধা ইঞ্চিও পৰা নাই আৰু কিছুমান জায়গাত কেঁচা মাটিটো দি দিলে পিছটোৰ ওপৰত এইটো ৰাস্তা ভাল হ'ব নে বিয়া হ'ব এইটো ৰাইজে বুজি আছে ৰাইজে কৈ আছে চৰকাৰে যেটো বাজেট ধৰিছে সেইটো ধৰক সেইটো সিস্টেমত এস্টিমেট মতে কাম কৰিব লাগে যেটো এস্টিমেট আছে এইটো হিচাপত কাম কৰক আমাৰ ৰাজ্যৰ একোৱে কথা ভালকে কামটো কৰক এইটো ৰাস্তাটো আমাৰে ঠিকাদাৰ তো আজি আছে কালি নাই ঠিকাদাৰ এইটো ৰাস্তাই নচলে আমি চলিব লাগিব আমি ৰাইজে চলিব লাগিব এইটো ৰাস্তা দি এইটো ৰাস্তা দৰকাৰ হল আমাৰ ঠিকাদাৰৰ নহয় চৰকাৰে তো ঠিকই পইচা দিলে যেহেতু কামটো আমাৰ ভাল হ'ব লাগে এইটোৱে ৰাইজৰ কমপ্লেইন আজি 4-500 মান ৰাইজ ইয়াত উপস্থিত হৈছে তো ৰাইজে এইটোৱে মানে হিয়ন্তক কলে কথাটো কামটো ভালকে হ'ব লাগে সাইড বামটো তো হোৱাই নাই সাইড বামটো নাই আজি তো পিছফালে সাইডত যদি এটা গাড়ী ঘুমায় সাইড বামটো নাই ৰাস্তাটো ক'ত থাকিব বৰষুণৰ পানী আহিলে তো ৰাস্তাটো ভাঙিবই সাইড বাম নাই ৰাস্তাটো তো পিছটো হিয়ন্তে সাইড লৈকে দিলে নহব তো অসুবিধাটো মানে আমাৰ কিছুমান ঠাইত আধা ইঞ্চিও পৰা নাই পিছ ৰাস্তাটো তো কিছুমান মাটি দি দিলে পিছটো ভালকে গিটিও পৰা নাই এইটোৱে ৰাইজে কমপ্লেইন কৰি আছে না সাইড বাম নাই ৰাস্তাটো কেনেকা থাকিব যিমানটো ৰাস্তা আছে ইমানটো তেন্তে পিছ দিলে সাইড বামটো ক'ত গ'ল পটটো আহিছে আমাৰ বজাৰৰ আধা কিলোমিটাৰ ইফালে পৰা আমাৰ সেইটো পিডব্লিউ পাইছে এইটো কিলোমিটাৰটো ধৰক 4 কিলোমিটাৰ হ'ব চাগে ঠিকাদাৰৰ নামটো কবি বুলি শুনা পাইছিলো আগতে গোটেইটো এনেকাই কৰিলে না আছে কিছুমান ঠাইত সাইড বাম অলপ চলপ আছে কিন্তু কিছুমান ঠাইত নাই সাইড বামে নাই সাইড বামটো নহলে ৰাস্তাটো কেনেকা থাকিব
কিছুমান জাগাত পাথৰ উঠি আছে চাফাও কৰা নাই, ঝাৰু মাৰা নাই, হাৱাটো দিব লাগে এইটোও দিয়া নাই। এনেকেতো ঢালি আছে না সিহঁতে। মই ৰাতিপুৱা চালো কেনেকে গাড়ীটো চলালে পাথৰ কেইটা উঠি গ'ল, সিহঁতে পিছ ঢালি আহি আছে। এইটো ৰাস্তা আমি কিমান দিন চলিব পাৰিম? চৰকাৰেতো ৰাস্তা ঠিকেই দিলে আমাক। চৰকাৰক আমি কি ক'ম আৰু? চৰকাৰেতো ঠিকেই দিছে, এইটো ঠিকাদাৰো গাফিলতি কৰি আছে। চৰকাৰতো ঠিকেই আছে, আমাৰ ৰাস্তা দিব লাগে, চৰকাৰে ৰাস্তা দিছে। আমাৰ সাইড বাম দিব লাগে, এইটো ঠিকাদাৰক কিয় দিয়া নাই? এইটোৱে ৰাইজৰ কমপ্লেইন। চাহকাপৰ ৰাস্তা আমাৰ 1 নং দৰং বাজাৰৰ ৰাস্তা এইটো। এইখিনি ৰাস্তা তাৰমানে এনেকুৱা বনাইছে, তাৰমানে তলতে আছে মাৰিব লাগে, এছ নাই, RS নাই, একো নাই, যে একদম ডাইৰেক্ট মাটিৰ ওপৰত মাৰিছিলে। এইটো ৰাস্তা হ'ল নেকি? এইটো ৰাস্তা নেকি? এইটো গোটেইখিনি মাটি, গোটেইখিনি মাটি হয়। এই মাটিৰ ওপৰত তোমরা কাৰ্পেটিং কৰে নেকি? হ্যাঁ, এনেকে কাৰ্পেটিং কোনোবা কৰে নেকি? আমার এইটো ৰাস্তা নালাগে, আমার গোটেইখিনি ৰাস্তা মানে ফাৰ্ষ্টৰ পৰা জোৰ পৰা কৰিছে। আৰু এইখিনি তাৰমানে মানে চিলকট মানে চিলকট মানা নাই, চিলকট নাই। এটা হাফ প্ৰিন্সিপাল 50% হাফ প্ৰিন্সিপাল, 50% হাফ প্ৰিন্সিপাল আছে। আৰু ইয়াৰ জিৰো মাল নাই ইয়াতে, আমাৰ ইয়াতে জিৰো মাল নাই। আমাৰ ফাৰ্ষ্টৰ পৰা যিখিনি আমাৰ ৰাস্তা হৈছে আমাৰ একদম কমপ্লিট, একদম তাৰ পৰা একদম জিৰো মাল মাৰি আহিব লাগিব, প্লাছ চিলকটটো মাৰিব লাগিব। চিলকটে মাৰি কিনে ৰাস্তাখিনি ধুনীয়াকৈ কৰি যাব লাগিব। এনে জাহা তাক কৰিলেও নহ'ব না। ঠিকাদার আছে আমার কবির আলী, শিলপুরি কবির আলী, তেলদিপুর মুহুরিতো আমি নাম নাজানো, মই তো ঘৰতে নামটো না, মই বাহিৰতে থাকো। ইয়াতে ৰাস্তাখিনি 4 কিলোমিটাৰ নেকি? ইয়াত সেই তালৈকে 4 কিলোমিটাৰ ৰাস্তা হ'ব, এনেকুৱা হ'ব ৰাস্তাটো, 4 কিলোমিটাৰ ৰাস্তা হ'ব। আৰু তাৰপৰা এইটোও কৰিছে, ফাৰ্ষ্ট মেটেল মাৰিছে, মেটেলখন হেৰি কৰা নাই। কেম্বাৰ এটা আছে, কেম্বাৰ একো নাই, কেম্বাৰটোৱে নাই ইয়াতে। কেম্বাৰটো নাথাকাতে পানীটো বৰষুণ আহিলে পানীটো এনে জমি থাকিব ৰাস্তাটো পানীটো ইফালে হ'ব নোৱাৰে। যদি পানীটো ৰাস্তাত থাকিব, থাকিলে তাৰ পকাটো এনে বেয়া হ'ব না। কেম্বাৰে দিয়া নাই, ফাৰ্ষ্টৰ পৰা কেম্বাৰ দিয়া নাই, যেতিয়াও কেম্বাৰ উঠা নাই। গতিকে ৰাস্তা কেম্বাৰ হৈছে নেকি? চাওকচোন, কেম্বাৰ আছে নেকি ইয়াতে? একো নাই। কেম্বাৰ থাকে, চালি নিচিনা থাকিব লাগিব, দুচালা নিচিনা থাকিব লাগিব বস্তুটো। পানী পৰাৰ লগে লগে চাইডতে গুচি যায় তাৰমানে। এতিয়া চাইড বামো নাই, চাইড বামৰ মাটি পেলোৱা নাই। এই তাতে আমাৰ এটা কাম কৰিছে, তাৰমানে ৰাতিপুৱা তাৰমানে ইগৰটো তলৰ ভাগে উঠাই গৈছে। এটা তিনিআলি আছে, ডাউন কৰি অলপ কমচে কম দিব লাগে, 1 মিটাৰ মান দিব লাগে অলপ বহলকে, তাৰমানে উঠিব আহিব কাৰণে। তেওঁ চাইড বামটো এটা নালাগে, এইটো ৰাস্তা সেইটোও দিয়া নাই। সেইটো ৰাতিপুৱা তাৰমানে হেৰি মানুহ মাতিছে, মানুহখিনি মাতি তাৰপিছত চেইন কেবল লগাই দি কৰি দিছে। আমাৰ বিচাৰটো আমাৰ ৰাস্তাটো আমাৰ আগৰ পৰা যিখিনি আমাৰ ৰাস্তা বনাইছে, গোটেইখিনি ৰাস্তাৰ ওপৰত ৰাখোৱা এক ফুট মাটি আহিব লাগে। আমাৰ এইটো এবাৰ এই কবিৰালে তাত এইটো আমাৰ কমপ্লেইন, আৰু বেলেগ কমপ্লেইন নাই। এইটো 1 নং দৰং বাজাৰ। আমার নাম বিনয় দেব দত্ত।